ৰোড শ্ব' যোৱাকালি আমাৰ মাজত উপস্থিত আছিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক, ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী, বৰ্তমানৰ বিধায়ক, CWC মেম্বাৰ, ষ্টাৰ কেম্পেইনাৰ অসমৰ শচীন পাইলট ডাঙৰীয়া, ছেড ডক্টৰ নাছিৰ হুছেইন, তেখেত ৰাজ্যসভাৰ সাংসদ, CWC মেম্বাৰ, জেনেৰেল ছেক্ৰেটাৰী, তেখেতো অসমৰ ষ্টাৰ কেম্পেইনাৰ, আমাৰ নাদিম জাভেদ, তেখেতে অসমৰ ষ্টাৰ কেম্পেইনাৰ, প্ৰাক্তন বিধায়ক UPৰ, তিনিগৰাকী ষ্টাৰ কেম্পেইনিং একেলগে হোৱাটোৱে আটাইতকৈ সৌভাগ্য। আমি একেলগে ইমান ষ্টাৰ কেম্পেইনাৰ আমি কেতিয়াও নাপাওঁ, কাৰণ কিয় তেখেতসকলে বেলেগ বেলেগকৈ কেম্পেইনিং কৰিব যায়। আমাৰ ৰঙিয়াবাসী ৰাইজৰ কাৰণে আৰু আমাৰ কাৰণে এইটো এটা সৌভাগ্য হৈছে। আমাৰ মানুহ দেখি তেখেতসকলে শংকিত হৈছে। আমি ধৰ্ম নিৰপেক্ষ দলত ৰাজনীতি কৰোঁ, গতিকে আমাৰ ইয়াতে কোনো ধৰ্মৰ কথা নাহে, কোনো বিভাজনৰ কথা নাহে। আমি সদায় ৰাইজৰ লগত থাকি আমি কাম কৰিব বিচাৰোঁ আৰু ৰাইজৰ লগত থাকি আমি কাম কৰি যাম। মই ফেচবুকত দেখিছোঁ, দেখি নিজকে এই মহিলাবিলাকক কি ধৰণে তেওঁলোকে ব্যৱহাৰ কৰিছে। 1250 টকাৰ নামত প্ৰথমে মোদীৰ মন কী বাত অনুষ্ঠান শুনিব যাব লাগিব, তাৰপিছত নিজৰ ল'ৰা ছোৱালীক ঘৰত এৰি থৈ মিটিঙলৈ যাব লাগিব, নিজৰ স্বামীক ৰাতিপুৱা চাহ কাপ নিদি, ভাত সাজ নিদি তেওঁলোকে মিটিঙলৈ যাব লাগিব, বৃদ্ধ আইমাত আৰু হাজাৰ হাজাৰ আমাৰ কংগ্ৰেছ দলৰ ৰঙিয়াবাসী ৰাইজে আহি আমাক ষ্টাৰ কেম্পেইনাৰ হিচাপে আমাক সহযোগ কৰিছে। সেইটোহে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু নিশা 10 বজালৈকে ৰোড শ্ব' কৰিবৰ ক্ষমতাও কাৰোবাৰ থাকিব লাগিব। সেই ক্ষমতা আমাৰ আছে আৰু আমি কৰি দেখুৱাইছোঁ। আৰু ৰাইজ আজি সজাগ হৈছে, ৰাইজ সচেতন হৈছে, ৰাইজে এবাৰ ন্যায় বিচাৰিছে আৰু পৰিৱৰ্তন বিচাৰিছে। এইকাৰণে মই কৈছোঁ বাৰে বাৰে যে পৰিৱৰ্তনৰ দৰকাৰ কংগ্ৰেছ চৰকাৰ। আমাৰ ভাড়া কৰিবলগীয়া মানুহ নাই। মুখ্যমন্ত্ৰীৰ সভাত কমলপুৰৰ পৰাই বহু মানুহ গৈছে, নলবাৰীৰ পৰা আহিছে, হাজোৰ পৰা আহিছে, তামোলপুৰৰ পৰা আহিছে আৰু গোৰেশ্বৰৰ পৰা আহিছে। এই আটাইকেইটা মানুহ সমষ্টিৰ পৰাই মানুহ মুখ্যমন্ত্ৰীৰ সভালৈ বিজেপি